মৰমৰ ছাত্ৰ ছাত্ৰী, আজি মই তোমালোকৰ বাবে লৈ আনিছোঁ আমাৰ অসমীয়া পাঠ্য বিষয়ৰ অন্তৰ্গত শান্তিৰ দূত মাদাৰ টেৰেছা। এই পাঠটি আজি মই তোমালোকৰ সৈতে আমাৰ এই শান্তিৰ দূত মাদাৰ টেৰেছা পাঠটি পৰ্যালোচনা কৰিম। আমাৰ এই মানৱ জগতত বা এই পৃথিৱীত যেতিয়া পাপ বৃদ্ধি হয় বা যেতিয়া আৰ্তজন, দুখীয়া, শোষিত, নিষ্পেষিতৰ দুখ বৃদ্ধি পায়, তেতিয়া ভগৱানে একোজন মহাপুৰুষ বা মহান ব্যক্তিক এই জগতত পঠিয়াই এই দুখ কষ্টত থকা মানুহখিনিৰ দুখ নিৰ্মূল কৰিবৰ বাবে। আমি যদি দেখোঁ মহাপুৰুষ হজৰত মহম্মদ, যীশুখ্ৰীষ্ট, শংকৰদেৱ, মাধৱদেৱ, বুদ্ধদেৱ আদি যিসকল মহাপুৰুষ আছিল, তেখেতসকল এই জগতত থকা মানুহৰ দুখ বেদনা নিৰ্মূল কৰি তেওঁলোকক জীৱনত জীয়াই থকাৰ শুদ্ধ পথৰ ইংগিত দিছিল। আৰু এনেকুৱা পথ মহাপুৰুষসকলে দেখুৱাই গৈছিল, যিটো পথ মানুহে অনুকৰণ কৰিলে ইহজগত আৰু পৰকাল দুয়োটাতে তেওঁলোক সুখ শান্তিৰে থাকিব পাৰিব। গতিকে নেদেখাজনে অৰ্থাৎ ভগৱানে এই পৃথিৱীখন তেনেকৈ চলাই আছে। মহাপুৰুষসকলৰ পিছত বা মহাপুৰুষসকল থকাৰ সময়তো আমাৰ এই মানৱ জগতত এনে কিছু মহাপুৰুষ আছিল, মহান ব্যক্তি আছিল, যিসকলে ত্যাগ স্বীকাৰ কৰি আন 10জন মানুহৰ মুখত হাঁহি বিৰিঙাই তুলিছিল। মহাত্মা গান্ধীয়ে তেওঁৰ গোটেই জীৱনটো আন 10জন মানুহৰ মুখত হাঁহি বিৰিঙাবৰ বাবে তেওঁৰ জীৱনটোৱেই উচৰ্গা কৰি দিছিল। মাদাৰ টেৰেছাও ঠিক তেনেকুৱা এগৰাকী মহীয়সী নাৰী আছিল, যিগৰাকী নাৰীয়ে আৰ্তজনৰ, শোষিত বঞ্চিতজনৰ কাষত থিয় দি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই তুলিছিল বা তেনেকুৱা মানুহক জীৱনৰ বাটত আগবাঢ়ি যোৱাত সাহস আৰু প্ৰেৰণা দিছিল। গতিকে এই মহান যিসকল ব্যক্তি আছে বা মহাপুৰুষ আছে, তেখেতসকলৰ জীৱনী পাঠ কৰাটো বা তেখেতসকলৰ বিষয়ে জনাটো খুবেই প্ৰয়োজনীয়। আমি জানো যে মহাপুৰুষসকলৰ জীৱনী বা মহান ব্যক্তিসকলৰ জীৱনী অধ্যয়ন কৰি আমি মহাপুৰুষসকলৰ নিচিনা হ'ব নোৱাৰিলেও কিঞ্চিত পৰিমাণৰ হ'লেও আমাৰ জীৱনটো সুখ শান্তিৰে অতিবাহিত কৰিব পাৰিম। কাৰণ বৰ্তমান সময়ত বা বৰ্তমান যুগত যদি আমি দেখোঁ, আমাৰ সমাজত পাপ বাঢ়ি গৈছে, মানুহৰ মনত দয়া, মানৱতাবোধ আদি এইবিলাক মানৱীয় যিখিনি গুণ আছিল, এই গুণবিলাক লাহে লাহে নোহোৱা হৈ গৈছে। গতিকে মহাপুৰুষ বা মহান যিসকল ব্যক্তি আছে, তেওঁলোকৰ জীৱনী অধ্যয়নে বা তেওঁলোকৰ জীৱনী পাঠ কৰি আমি জীৱনৰ শুদ্ধ পথৰ সন্ধান পাব পাৰিম। আজি আমি যিগৰাকী মহীয়সী নাৰীৰ কথা আলোচনা কৰিছোঁ, এইগৰাকী নাৰীয়ে জীৱনত চৰম ত্যাগ আৰু ধৈৰ্যৰে বিশ্ববাসীক শান্তি আৰু জ্ঞানৰ বাণী শুনাই থৈ গৈছিল। মাদাৰ টেৰেছাই জীৱনত বহুতখিনি দুখ পাইছে, কষ্ট পাইছে, জীৱনটোত বহুত ত্যাগ স্বীকাৰ কৰিছে আৰু এই ত্যাগৰ বিনিময়ত তেওঁ গোটেই বিশ্বক শান্তি আৰু জ্ঞানৰ বাণী দি থৈ গৈছে। সংসাৰ বাটৰ দুখৰ কাঁইট আঁতৰাই প্ৰকৃত পথৰ সন্ধান দিছিল। এই জীৱনটো ইমান সহজ নহয়। জীৱনৰ বাটত বহুত ঘাত প্ৰতিঘাত, সংঘাত এইবিলাক আছে। গতিকে এইবিলাকক আমি জয় কৰি বা এই দুখ কষ্টত আঁতৰাই কেনেকৈ আমি প্ৰকৃত সুখ পাব পাৰিম এই জগতত, সেই বাণীকে মাদাৰ টেৰেছাই আমাক শিকাই থৈ গৈছে। মাদাৰ টেৰেছাৰ জন্ম হৈছিল সুদূৰ যুগোস্লাভিয়াত মাদাৰ টেৰেছাৰ জন্ম হৈছিল আৰু তেওঁৰ জন্মৰ চনটো আছিল 1910 চনৰ 27 আগষ্ট। 1910 চনৰ 27 আগষ্টত মাদাৰ টেৰেছাৰ ইউগোস্লাভিয়াত জন্ম হৈছিল। তেওঁৰ সৰুতে নাম আছিল এগনেছ গণ্ডজা বোৱাদজিও। এইটো তেওঁৰ সৰুকালতে থকা নাম। পৰৱৰ্তী সময়ত তেওঁৰ নামটো মাদাৰ টেৰেছা হিচাপে তেওঁ গোটেই বিশ্ববাসীৰ আগত জনাজাত হয়। মাদাৰ টেৰেছা মানে মাক টেৰেছা ৰূপে তেওঁ
মাতৃ টেৰেছা ৰূপে গোটেই বিশ্ববাসীৰ আগত জনাজাত হৈ পৰে। মাদাৰ টেৰেছাৰ যদি জীৱনটো আমি দেখোঁ, তেতিয়াহ'লে তেওঁৰ বয়স যেতিয়া 3 বছৰ আছিল, সেই 3 বছৰ বয়সতে মাদাৰ টেৰেছাৰ পিতৃৰ বিয়োগ হয়। পিতৃৰ বিয়োগ হোৱাৰ পিছত তেওঁৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা, কাৰণ ইমান কম বয়সতে পিতৃৰ যিটো নিৰাপত্তা আছিল, পিতৃৰ যি ছাঁ আছিল, সেই ছাঁৰ পৰা মাদাৰ টেৰেছা বঞ্চিত হ'বলগীয়া হ'ল। ইয়াৰ উপৰিও সেই সময়ত আৰম্ভ হৈছিল প্ৰথম বিশ্বযুদ্ধ, আৰু এই প্ৰথম বিশ্বযুদ্ধই মাদাৰ টেৰেছাৰ জন্ম চহৰ বা জন্মতেই যুগোস্লাভিয়াক বৃহৎ ক্ষতি কৰিছিল। তেওঁ কোমল বয়সতে তেওঁৰ চকুৰ আগত প্ৰথম বিশ্বযুদ্ধই যি বিভীষিকাৰ সৃষ্টি কৰিছিল, মানুহখিনিৰ যি দুখ কষ্ট হৈছিল, এইবিলাক দেখি তেওঁৰ মনটো আৱেগিক হৈ পৰিছিল। আৰু নিচেই কম বয়সতেই মাদাৰ টেৰেছাই সিদ্ধান্ত লৈছিল তেওঁ জীৱনত সন্ন্যাসিনী হ'ব। এই কঠোৰ সিদ্ধান্তটো কম বয়সতে ল'ব পাৰিছিল, কাৰণ চকুৰ আগত মানুহৰ দুখ কষ্ট আলাই আথানি দেখি এই মানুহখিনিক, অৰ্থাৎ আমাৰ এই জগতত থকা, এই পৃথিৱীত থকা যিখিনি শোষিত বঞ্চিত মানুহ, এই মানুহখিনিক কিছু সহায় কৰিবৰ মানসেৰে বা মানসিকতা লৈ মাদাৰ টেৰেছাই তেওঁ সন্ন্যাসী হ'ব বুলি সিদ্ধান্ত লৈছিল। আৰু মাদাৰ টেৰেছাৰ এই আকাংক্ষা বাস্তৱায়িত কৰিবৰ বাবে তেওঁ কিছু স্থানীয় মিছনেৰী পাদ্ৰীসকলক লগ ধৰিছিল। স্থানীয় মিছনেৰী পাদ্ৰীসকলক মাদাৰ টেৰেছাই লগ কৰিছিল, আৰু তেওঁলোকৰ পৰামৰ্শ মতে 1928 চনত এগনেছ, তেতিয়া মাদাৰ টেৰেছাৰ নাম নাছিল, এগনেছ উপস্থিত হৈছিল আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিন চহৰৰ লৰেটো নামৰ ঠাইত। আৰু যেতিয়া তেওঁ তাত উপস্থিত হৈছিল বা সন্ন্যাসিনী পথলৈ যাবলৈ উদ্যত হৈছিল, তেতিয়া মাদাৰ টেৰেছাৰ বয়স হৈছিল মাত্ৰ 12 বছৰ। আৰু এই 12 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈ এগনিছে বা মাদাৰ টেৰেছাই বৰ অস্থিৰতাৰে দিন অতিবাহিত কৰিছিল। তেওঁৰ সন্মুখত এনেকুৱা এটা প্ৰত্যাহ্বান আছিল যে সন্ন্যাসিনী হ'লে পৃথিৱীৰ মায়া মমতা বা আত্মীয় স্বজনক এৰি থাকিব লাগিব সন্ন্যাসিনী হ'লে, আৰু স্বাভাৱিক জীৱন যাত্ৰা কৰিলে তেওঁ আত্মীয় স্বজন বা মানুহখিনিৰ মায়া মমতাত নিজকে বন্দী কৰি ৰাখিব পাৰিব। গতিকে 12 বছৰৰ পৰা 18 বছৰ বয়সলৈকে মাদাৰ টেৰেছাই খুব অস্থিৰতাৰে জীৱন অতিবাহিত কৰিছিল। অৱশেষত জয়ী হৈছিল নিঃস্বজনৰ প্ৰতি থকা মানৱতাবোধ, কিন্তু শেষত তেওঁ কঠোৰভাৱে সিদ্ধান্ত লৈছিল যে নহয়, মই আন 10জন মানুহৰ নিচিনা স্বাভাৱিক জীৱন যাত্ৰা কৰিব নিবিচাৰোঁ, স্বাভাৱিক জীৱন যাপন কৰিব নিবিচাৰোঁ। মই দুখ কষ্টত থকা মানুহখিনিৰ, যাৰ একোৱে নাই, সেই মানুহখিনিক মই সহায় কৰিম। আৰু এই সিদ্ধান্তটো লৈ পেলাই 18 বছৰ বয়সতে তেওঁ সন্ন্যাসিনী হ'ব, সমাজৰ বঞ্চিতৰ প্ৰতি সেৱাত নিজৰ জীৱনটো উৎসৰ্গিত হ'ব, সেই সিদ্ধান্তত উপনীত হৈছিল মাদাৰ টেৰেছাই। এতিয়া আমি মাদাৰ টেৰেছাৰ যদি কৰ্মময় জীৱনটো চাওঁ, তেওঁ কি কাম কৰিছিল, তেতিয়া দেখা যায় 1929 চনত মাদাৰ টেৰেছা ভাৰতলৈ আহে। 1929 চনত তেওঁ ভাৰতলৈ আহে, আৰু তেতিয়া কলিকতাৰ ছেণ্ট মেৰিজ হাইস্কুলত শিক্ষকতা জীৱনৰ পাতনি মেলে। ভাৰতত আহি মাদাৰ টেৰেছাই কলিকতাৰ ছেণ্ট মেৰিজ যিখন হাইস্কুল আছে, সেই হাইস্কুলত শিক্ষকতা জীৱনৰ পাতনি মেলে। শেষত স্কুলৰ অধ্যক্ষাও হয়। পৰৱৰ্তী সময়ত তেওঁ এইখন স্কুলৰ প্ৰিন্সিপাল হিচাপেও নিজৰ দায়িত্ব পালন কৰি গৈছে। কিন্তু ইয়াৰ মাজতো তেওঁ কলিকতাৰ মানুহৰ যিখিনি দুখ কষ্ট, অভাৱ অনাটন, বেমাৰ আজাৰ দেখিছিল, এইবিলাক দেখি তেওঁৰ অন্তৰত প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰিলে। 1946 চনৰ ছেপ্টেম্বৰত শাৰদীয় ছুটীত তেওঁ দাৰ্জিলিঙলৈ ফুৰিবলৈ গৈছিল। এবাৰ কি হৈছিল, 1946 চনত দুৰ্গা পূজাৰ বন্ধৰ সময়ত দাৰ্জিলিঙত মাদাৰ টেৰেছা গৈছিল। সেই সময়ত তেওঁ যেন শুনিবলৈ পালে যে বস্ত্ৰহীনক বস্ত্ৰ দিয়া, নিৰাশ্ৰয়ক আশ্ৰয় দিয়া, তোমাৰ ঘৰলৈ স্বৰ্গৰ শান্তি, আনন্দ আৰু প্ৰেম নমাই আনা। এই কথাটো যীশুখ্ৰীষ্টই কৈছিল। দাৰ্জিলিঙত গৈ মাদাৰ টেৰেছাই এই বাণীটো মৰ্মে মৰ্মে উপলব্ধি কৰিছিল।
আৰু ইয়াৰ বাবে পিছত তেওঁ কি কৰিছিল, বিহাৰৰ পাটনা চহৰৰ আমেৰিকান ট্ৰেইনিং চেণ্টাৰ ফৰ মেডিকেল মিছনেৰিজত নাৰ্ছৰ প্ৰশিক্ষণ লৈছিল। নাৰ্ছৰ প্ৰশিক্ষণ লৈছিল যে বহুত সময়ত নাৰ্ছৰ যিখিনি অভিজ্ঞতা আছে, এই অভিজ্ঞতাখিনি থাকিলে বিপদ আপদ হ'লে বা কিবা এক্সিডেণ্ট হ'লে মানুহখিনিক তৎকালে কি কৰিব পাৰিব, অলপ ট্ৰিটমেণ্ট কৰিব পাৰিব বা সেৱা শুশ্ৰূষা কৰাত সুবিধা সহায়ক হয়। সেইকাৰণে তেওঁ আমেৰিকান ট্ৰেইনিং চেণ্টাৰ ফৰ মেডিকেল মিছনেৰীত নাৰ্ছৰ প্ৰশিক্ষণ লৈছিল। ইয়াৰ পিছত কালীঘাটত নিৰ্মল হৃদয় নামৰ এটি সদন প্ৰতিষ্ঠা কৰে। এটা অনুষ্ঠানৰ জন্ম দিয়ে মাদাৰ টেৰেছাই, সেইটোৰ নাম আছিল নিৰ্মল হৃদয়। এই সদনৰ উদ্দেশ্য হ'ল নিৰাশ্ৰয় মৃত্যুপথৰ যিখিনি যাত্ৰী, সেই যাত্ৰীক শান্তিত শেষ নিশ্বাস পেলোৱাৰ সুবিধা দিয়া। বহুত মানুহ আছে আমাৰ ভাৰতত, তেওঁলোকে ৰাস্তা ঘাটে পথ পদূলিতে মৃত্যুবৰণ কৰিছে, তেওঁলোকৰ থাকিবৰ এটা ঘৰ নাই। গতিকে তেনেকুৱা নিৰাশ্ৰয় মানুহখিনিক শেষ নিশ্বাসটো যাতে শান্তিৰে পেলাব পাৰে, তাৰ বাবে মাদাৰ টেৰেছাৰ এই নিৰ্মল হৃদয় নামৰ অনুষ্ঠানটোৱে সহায় কৰিছিল। ইয়াৰ উপৰি জীৱন পথত জীয়াই থকাৰ নতুন আহাৰ সঞ্চাৰ কৰা, বা যিখিনি মানুহ জীয়াই আছে, যিসকলৰ জীৱনত একো নাই, সেই মানুহখিনিৰ মনত জীয়াই থকাৰ এটা আহাৰ সঞ্চাৰ কৰাটো আছিল নিৰ্মল হৃদয় নামৰ অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য। ইয়াৰ পিছত মাদাৰ টেৰেছাই নিৰ্মলা শিশু ভৱন নামে আন এটা অনুষ্ঠানৰ জন্ম দিছিল। প্ৰথমটো আছিল নিৰ্মল হৃদয়, পিছৰটো হৈছে নিৰ্মলা শিশু ভৱন। আৰু এই অনুষ্ঠানৰ উদ্দেশ্য আছিল অনাথ শিশুসকলক আশ্ৰয় দি তেওঁলোকক ৰক্ষণাবেক্ষণ কৰা। যিসকলৰ পিতৃ মাতৃ নাই বা অভিভাৱক নাই, সেই তেনেকুৱা শিশুক আশ্ৰয় দি তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াটো আছিল নিৰ্মলা শিশু ভৱনৰ মুখ্য উদ্দেশ্য। এইখিনিৰ উপৰিও কেৱল নিৰ্মল হৃদয় বা নিৰ্মলা শিশু ভৱনেই যে মাদাৰ টেৰেছাই নিৰ্মাণ কৰিছিল তেনেকুৱা নহয়। ইয়াৰ উপৰিও প্ৰায় 60খন স্কুল তেওঁ ভাৰতৰ বিভিন্ন স্থানত 60খন স্কুল, 213খন চিকিৎসালয় হস্পিটেল, 54খন কুষ্ঠাশ্ৰম আৰু প্ৰায় 16,000 অনাথ শিশুৰ বাবে আশ্ৰম নিৰ্মাণ কৰিছিল এইগৰাকী মহীয়সী নাৰী মাদাৰ টেৰেছাই। বৰ্তমান এইবিলাকৰ সংখ্যা লাহে লাহে বৃদ্ধি হৈ গৈ আছে। গতিকে মাদাৰ টেৰেছাৰ যিখিনি মানৱ সেৱা, এই মানৱ সেৱাটো সকলোৰ বাবে অনুকৰণীয়, কাৰণ আমাৰ মাজৰ পৰা এই এনেকুৱা ধৰণৰ মানৱ সেৱাটো সময়ৰ পৰিৱৰ্তনৰ লগে লগে যেন হেৰাই গৈছে। আমি মানুহক সহায় কৰিব নিবিচাৰোঁ, প্ৰত্যেকেই নিজক লৈহে ব্যস্ত হৈ আছোঁ, কাৰণ আমি কি হৈ গৈছোঁ, স্বাৰ্থপৰ হৈ গৈছোঁ। কিন্তু আমাৰ এই জীৱনত যদি কেতিয়াবা আমি আৰ্তজনৰ, শোষিত বঞ্চিতজনক সহায় কৰোঁ, তেতিয়াহ'লে তাত যিটো সুখ আৰু আনন্দ পোৱা যায়, সেই সুখ আনন্দ টকা পইচা বা সম্পত্তিত নাথাকে, যিটো মহান ব্যক্তিসকলে উপলব্ধি কৰিব পাৰিছিল আৰু যাৰ বাবে তেওঁলোকে তেওঁলোকৰ জীৱনটো সমাজৰ আন 10জন মানুহৰ সেৱাৰ বাবে উচৰ্গা কৰিছিল। এইখিনিতে বহুত মানুহৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে, সেইটো হ'ল যে মানৱ সেৱা কৰিবলৈ গ'লেও হাতত টকা পইচা থাকিব লাগে, ধন সম্পত্তি থাকিব লাগে, তেতিয়াহে আমি সমাজ সেৱা বা মানৱ সেৱা কৰিব পাৰিম। কিন্তু আচলতে সেইটো ভুল। আমাৰ যদি উদ্দেশ্যটো মহৎ হয়, পবিত্ৰ হয়, তেনেহ'লে তাত ভগৱানেও আমাক সহায় কৰে। মাদাৰ টেৰেছাই যেতিয়া যাত্ৰা আৰম্ভ কৰিছিল, কিহৰ যাত্ৰা, এই মানৱ সেৱাৰ বা সমাজ সেৱাৰ যাত্ৰা আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ হাতত একেবাৰে শূন্য আছিল। তেওঁৰ হাতত কোনো টকা পইচা নাছিল, হাতত এটা বাইবেল আৰু সামান্য কেইটামান টকাৰে তেওঁ এই অজান ভৱিষ্যতলৈ আগবাঢ়িছিল। মানৱ সেৱা বা সমাজ সেৱাৰ এক মহান উদ্দেশ্য লৈ মাদাৰ টেৰেছা আগবাঢ়িছিল, কিন্তু তেওঁৰ হাতত তেতিয়া পৰ্যাপ্ত টকা পইচা নাছিল। কাৰণ আমি বেলেগক সহায় কৰিবলৈ হ'লে, আৰ্থিকভাৱে সহায় কৰিবলৈ হ'লে আমাৰ টকা পইচা থাকিব লাগে, কিন্তু মাদাৰ টেৰেছাৰ সেইটো নাছিল। কিন্তু তেওঁৰ উদ্দেশ্য মহৎ আছিল, অন্তৰটো নিৰ্মল আছিল, যাৰ বাবে মাদাৰ টেৰেছাক ভগৱানেও সহায় কৰিছিল। তেওঁৰ কিছুমান অমৰ বাণী, মাদাৰ টেৰেছাৰ কেইটামান অমৰ বাণী হৈছে, সাগৰৰ বিস্তৃতি যিমানেই বিশাল নহওক কিয়, তাৰ এটা সীমা আছে।
সাগৰটোৰ পাৰাপাৰ দেখা নাযায়। ইপাৰত থিয় হ'লে সিটো পাৰ দেখা নাযায় যদিও তাৰো নিৰ্দিষ্ট এটা সীমা আছে, কিন্তু মানুহৰ কৰোণাৰ সীমা নাই। আৰু কৈছিল, দৰিদ্ৰসকলেই আমাৰ প্ৰকৃত সমাজ, তেওঁলোকৰ নিৰাপত্তাই আমাৰ নিৰাপত্তা, তেওঁলোকৰ স্বাস্থ্যই আমাৰ স্বাস্থ্য। বহুত গুৰুত্বপূৰ্ণ আৰু মূল্যৱান কথা মাদাৰ টেৰেছাই কৈ গৈছিল। আমাৰ অন্তৰৰ বা কৰোণাৰ কোনো সীমা নাই। আমি যদি মনটো শুদ্ধ কৰি সকলো মানুহ, সকলো শ্ৰেণীৰ মানুহক সমান দৃষ্টিৰে চাব পাৰি, তেতিয়া আমি অনুভৱ কৰিব পাৰিম আমাৰ অন্তৰৰ কিমান কৰোণা আছে। কিন্তু আমি সেইটো বৰ্তমান যুগত কোনেও কৰিব নিবিচাৰে। আমি প্ৰত্যেকেই নিজক লৈহে ব্যস্ত হৈ আছোঁ। 1997 চনত 1997 চনত মাদাৰ টেৰেছাই ছিষ্টাৰ নিৰ্মলাক তেওঁৰ উত্তৰাধিকাৰী মনোনীত কৰে। তেওঁ যে এইবিলাক কাম কাজ কৰি আছিল, হস্পিটেল হওক, অনাথ আশ্ৰম হওক, নিৰ্মল সদন হওক, এই কামবিলাক চোৱা চিতা কৰিবৰ বাবে 1997 চনত মাদাৰ টেৰেছাই তেওঁৰ উত্তৰাধিকাৰী হিচাপে ছিষ্টাৰ নিৰ্মলাক নিযুক্তি দিয়ে। আৰু এই চনৰ 1997 চনৰ 5 ছেপ্টেম্বৰৰ দিনা এইগৰাকী মমতাময়ী মাদাৰ টেৰেছাই নিঃশব্দে নীৰৱে মহাপ্ৰস্থান কৰে এই জগতৰ পৰা। গোটেই বিশ্ব শোকত ভাগি পৰিছিল। বিশ্বৰ এক গৌৰৱময় ইতিহাস, দয়াৰ প্ৰতিমূৰ্তি, অনাথৰ নাথ, মৰ্ত্যৰ দেৱী স্বৰূপা মাদাৰ টেৰেছাৰ আন্তৰিকতা, সৰলতা, ঈশ্বৰৰ ওপৰত থকা গভীৰ বিশ্বাসেৰে যি তেওঁ শান্তিৰ বাণী বিলাইছিল, তেনেকুৱা এগৰাকী মহীয়সী নাৰীৰ বিয়োগত গোটেই বিশ্ববাসী স্তম্ভিত হৈ গৈছিল, শোকসাগৰত নিমজ্জিত হৈছিল। মাদাৰ টেৰেছা আমাৰ মাজত নাথাকিলেও তেওঁ যিখিনি কাম কৰি গৈছে, তেওঁ যিখিনি শান্তিৰ বাণী বিলাইছে, আমি যদি তেওঁৰ বাণীৰে আমাৰ জীৱনটো অতিক্ৰম কৰোঁ, তেনেহ'লে আমি নিজৰ লগতে আন 10জনৰ মুখতো হাঁহি বিৰিঙাব পাৰিম। সমান্তৰালভাৱে আমি নিজৰ জীৱনতো সুখৰ সন্ধান বা শুদ্ধ পথৰ সন্ধান পোৱাৰ লগতে আন 10জন মানুহকো আমি এই পৃথিৱীৰ বা ইহ জগতৰ সুখৰ সন্ধান বা শুদ্ধ পথৰ সন্ধান দিব পাৰিম। মুঠৰ ওপৰত আমি এইগৰাকী মহীয়সী নাৰীৰ জীৱনত যিখিনি কৰি গৈছিল, যিখিনি আমাক উপদেশ দিছিল, সেইমতে আমি আমাৰ জীৱনটো অতিবাহিত কৰিব লাগিব। মাদাৰ টেৰেছাই তেওঁ জীৱিত কালত যিখিনি স্বীকৃতি পাইছিল, তাৰ কিছু থুলমূল আভাস দি মই আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰিম। মাদাৰ টেৰেছাৰ এনেকুৱা সমাজ সেৱা দেখি, তেওঁৰ এই সমাজ সেৱা দেখি গোটেই বিশ্ব বিস্ময়াভূত হৈছিল। সেয়ে বিভিন্ন দেশে তেওঁৰ মহান কৰ্মৰ স্বীকৃতি জনাই তেওঁক কাৰ্যক সন্মানিত কৰিছিল। পৃথিৱীৰ নানা সংস্থাৰ পৰা বহু পুৰস্কাৰ মাদাৰ টেৰেছাই লাভ কৰিছিল। তাৰ ভিতৰত পূব 23তম শান্তি পুৰস্কাৰ, বিশ্বৰ শ্ৰেষ্ঠ পুৰস্কাৰ শান্তিৰ নোবেল বঁটা। ইয়াৰ উপৰিও আমাৰ ভাৰত চৰকাৰে মাদাৰ টেৰেছাক ভাৰত ৰত্ন আৰু পদ্মশ্ৰী উপাধিৰে ভূষিত কৰিছিল। তেওঁ এই মানৱ জগতৰ মানুহৰ পৰা যিখিনি সন্মান বা বঁটা পাইছিল, এইবিলাকক লৈ পেলাই উদ্বিগ্ন নাছিল বা খুবেই আনন্দিতও হোৱা নাছিল। তেওঁ একেবাৰে স্বাভাৱিক হৈ আছিল, কাৰণ তেওঁ বিচৰা নাছিল যে তেওঁৰ কামৰ বাবে বেলেগ কোনোবাই স্বীকৃতি দিয়ক। তেওঁ নিজৰ মনৰ শান্তিৰ বাবে তেওঁ এই সমাজ সেৱাবিলাক কৰি গৈছে। কাৰোবাৰ স্বীকৃতি দিয়াৰ তাত প্ৰয়োজন নাই বা কোনোবাই তেওঁক গামোচা পিন্ধাওক, তেওঁক সন্মান দিয়ক, সেইটো তেওঁ আশা কৰা নাছিল। যাৰ বাবে এই বঁটাবিলাক বা এই সন্মান পোৱাৰ সময়তো তেওঁ নিৰুদ্দেশ হৈ আছিল বা তেওঁ স্বাভাৱিক হৈ আছিল। তেওঁ আনন্দত আত্মহাৰা হোৱা নাছিল। ইয়াৰ দ্বাৰা মাদাৰ টেৰেছাৰ মহানুভৱতাৰ পৰিচয় পোৱা যায়। তেওঁৰ অন্তৰটো কিমান বিশাল আছিল, তেওঁ কিমান মহান আছিল, সেই কথাটো ইয়াত পোৱা যায়। কাৰণ তেওঁ ইয়াত মানুহক দেখুৱাবৰ বাবে সমাজ সেৱা বা মানৱ সেৱা কৰা নাছিল। তেওঁ ভগৱানৰ নিৰ্দেশ মতে তেওঁ নিজৰ মনত যিখিনি দুখ বেদনা আছিল আৰ্তজনক সহায় কৰাৰ, সেইটোৱে তেওঁ কি কৰিছিল, দুখীয়া নিচলা মানুহক সহায় কৰিবৰ বাবে সাহস যোগাইছিল। একেদৰে নিজৰ জীৱনত তেওঁ যিখিনি দুখ কষ্ট পাইছিল, দুখ কষ্টত ডাঙৰ দীঘল হৈছিল, গতিকে তেওঁ বুজি পাইছিল দুখীয়া মানুহৰ দুখ কাক কয়, নিচলা দৰিদ্ৰজনৰ দুখ কাক কয়, সেই কথা মাদাৰ টেৰেছাই ভালকৈ বুজি পাইছিল। আৰু এই বুজি পোৱাৰ বাবে তেওঁ নিজৰ গোটেই জীৱনটো মানৱ সেৱাৰ নামত উচৰ্গা কৰি দিছে। আৰু তেনেকুৱা ব্যক্তি, তেনেকুৱা মহান নাৰী আমাৰ সকলোৰে পূজনীয়।
মাদাৰ টেৰেছা আমাৰ মাজত নাথাকিলেও তেওঁৰ যিখিনি কাম কাজ বা তেওঁ যিখিনি ৰাস্তা আমাক দেখুৱাই গৈছে তাৰ বাবে এইগৰাকী মহিয়সী নাৰী মৰিও অমৰ হৈ আছে। গোটেই বিশ্ববাসীৰ মাজত তেওঁ সদায় অমৰ হৈ থাকিব। এইটোৱে আছিল আমাৰ পাঠ্য অন্তৰ্গত শান্তিৰ দূত মাদাৰ টেৰেছা পাঠটো। এই পাঠটোত মাদাৰ টেৰেছাৰ বিষয়ত কিছু থুলমূল পৰ্যালোচনা মই তোমালোকৰ লগত কৰিছোঁ, কাৰণ মই আগতেও কৈছোঁ এই অনলাইন বা ই লাৰ্ণিং ক্লাছত আমি অফলাইন যেনেকুৱা দীঘলীয়াকৈ আলোচনা কৰিব পাৰোঁ, ইয়াত কৰাটো অলপ অসুবিধা, যাৰ বাবে প্ৰতিটো পাঠৰ মই মূল কথাখিনি থুলমূলভাৱে তোমালোকক বিশ্লেষণ কৰিছোঁ। আৰু এই বিশ্লেষণটো তোমালোকে যদি মনোযোগেৰে শুনা, তেতিয়াহ'লে পাঠটোৰ বিষয়বস্তুটো তোমালোকে খুব ধুনীয়াকৈ হৃদয়ংগম কৰিব পাৰিবা। আৰু পাঠৰ বিষয়বস্তু যেতিয়া বুজি পাবা, তেতিয়া পাঠটোৰ পৰা যেনেকুৱাই প্ৰশ্ন নিদিয়ক কিয় তুমি প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। সেইবাবে মই প্ৰতিজন ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ, তোমালোকে এই ভিডিঅ'বিলাক আমাৰ ছাৰ বাইদেউসকলে বা মই যিখিনি ভিডিঅ' দি আছোঁ বা যিখিনি নোট পাতি দি আছোঁ, সেইখিনি অলপ গুৰুত্ব সহকাৰে লৈ পেলাই লিখা পঢ়া কৰি যোৱা। আৰু এই ভিডিঅ'টো তোমালোকে অলপ মনোযোগেৰে শুনিবা। শুনিলে শান্তিৰ দূত মাদাৰ টেৰেছা পাঠটোৰ বিষয়বস্তুটো তোমালোকে খুব ধুনীয়াকৈ হৃদয়ংগম কৰিবা। আজিলৈ মই মোৰ ক্লাছটো ইয়াতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী ক্লাছত মই এটা নতুন পাঠ লৈ পুনৰ তোমালোকৰ ওচৰত হাজিৰ হ'ম। ধন্যবাদ।